এয়া আমাৰ মৰাণবাসীৰ কাৰণে গোটেই অসমৰ কাৰণে আজি আমি বৰ ভাগ্যৱান বুলি কওঁ আৰু বিশেষভাৱে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ যে অমৃত ভাৰত আৰু বন্দে ভাৰত দুয়োটাই একেলগে আজি তেওঁ শুভ উদ্বোধন কৰিছে। গতিকে তেখেতলৈ আমাৰ যথেষ্ট আমাৰ সন্মান যাচিছোঁ। আমি আশা ৰাখিছোঁ যে এইটো আমাৰ কাৰণে যাত্ৰীসকলৰ কাৰণে অতি সহজ হ'ব যে আজি মৰাণৰ পৰা আমি মৰাণ যিখন ষ্টেচন আছিলে ষ্টেচনখনৰ পৰা যে আজি অমৃত ভাৰতলৈকে এখন যাবলগীয়া হৈছে এইটো আমাৰ কাৰণে সৌভাগ্যৰ কথা। এইকাৰণে যে আজি মৰাণবাসী ৰাইজৰ কাৰণে যিখিনি আমাৰ যাত্ৰী আছে যাত্ৰীবিলাকৰ অতি সোনকালে আমি যিবিলাক মানুহে আজি কেলকাতা যোৱাৰ কাৰণে ফ্লাইটৰ ব্যৱস্থা কৰিছিল তেওঁলোকে আজিকালি ফ্লাইটত যোৱাৰ ব্যৱস্থা নকৰিব, তেওঁলোকে সোনকালে গৈ পোৱাৰ কাৰণে অমৃত ভাৰত বা বন্দে ভাৰতত যোৱাৰ ব্যৱস্থাটো হ'ব। গতিকে আমি এই চেগতে তেখেতসকলৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী দুইজনকে আমি শুভেচ্ছা অভিনন্দন জনাইছোঁ যে ৰাইজৰ কাৰণে তেওঁলোকে আমাক এক উপহাৰ, এক নতুন বছৰ আমাক এক নতুন গীত দিছে। লগতে মই আৰু এটা কথা জনাব বিচাৰিছোঁ যে আমি যিহেতু যোৱা 2023 চনতে ইয়াত আমাৰ পেট্ৰলিয়াম মিনিষ্টাৰ ৰামেশ্বৰ ধানোৱাৰ সেই সময়ৰ ডিব্ৰুগড় পাৰ্লিয়ামেণ্টাৰী লোকসভাৰ MP তেখেতৰ ওচৰতে DRM আহিছিল আৰু গোটেই ৰেডিঅ' বিভাগৰ মানুহ এটা আহিছিল। আমি তেতিয়া এটা জনাইছিলোঁ যে অন্ততঃ বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজত যিখিনি আমাৰ সম্পৰ্ক এই সম্পৰ্কটো হ'ল আমাৰ এই যিটো বৰাক এক্সপ্ৰেছ এই এক্সপ্ৰেছটো আমি 2 মিনিটৰ কাৰণে ষ্টপেজ দিয়াৰ কথা কৈছিলোঁ, কাৰণ ইয়াত যথেষ্ট মানুহ আছে, বৰাকৰ মানুহ যোৱাৰ কাৰণে সুবিধা হ'লহেঁতেন। গতিকে এই কথাখিনি তেওঁলোকে আমাক আশ্বাসো দিছিলে DRM চাহাব আৰু সেই সময়ত যি হ'ল ৰেলৱে বিভাগ, কিন্তু আজিলৈকে এইটো নাই হোৱা। গতিকে আমি আশা ৰাখিছোঁ যে ৰেলৱে ডিপাৰ্টমেণ্টৰ মৰাণত অন্ততঃ 2 মিনিটৰ কাৰণে আমাৰ এই যিটো বৰাক ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ এইটো ষ্টপেজ দিব লাগে। আৰু জনশতাব্দী যিটো আছিল এইটো ইতিমধ্যে বন্ধ হৈছে, গতিকে জনশতাব্দীটো আমাৰ যাতে ইয়াত দিয়াৰ ব্যৱস্থা কৰে তাৰ কাৰণে আমি বিভাগীয় ৰেলৱে ডিপাৰ্টমেণ্টক আমি অনুৰোধ জনাইছোঁ। আৰু এই বিষয়ত লৈ পিনে আমাৰ যিবিলাক কেন্দ্ৰীয় মন্ত্ৰী তথা আমাৰ MP আছে তেখেতসকলেও যাতে এই বিষয়ত যথেষ্ট গুৰুত্ব সহকাৰে ব্যৱস্থা গ্ৰহণ কৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ আজি মৰাণবাসী হিচাপে। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।